কৰ্মচাৰীয়ে এদিন বন্ধ লাভ কৰিব আৰু এই কথা মুখ্যমন্ত্ৰী জনাইছে। আপোনালোকে ভালকৈ চাব। ৰাইজে বিচাৰিলে সৰু সজাইত দুদিন ৰাখিম, জুবিন ৰাইজৰ হয়। এদিন বন্ধ দিম যাতে জুবিনক মানুহে চাব পাৰে। আৰু আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে আৰু লগতে কৈছে যে জুবিন অসম পালেই সকলো সিদ্ধান্ত লোৱা হ'ব আৰু যাৰ ফলত এদিন বন্ধ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনিতে আন এক খবৰ আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে দিছে। সেয়া হ'লে চাব, শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তী শিল্পীগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰমানে যি অহাকালি তাৰমানে শনিবাৰৰ দিনাখন যি ছমহীয়া পৰীক্ষা আৰম্ভ হ'ব, সেয়া আপোনাৰ পৰীক্ষাটো সেয়া কেঞ্চেল কৰাৰ কাৰণে ইয়াৰে জনাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।